আজিৰ এই সুন্দৰ সভাত আমাৰ মাজত উপস্থিত পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমন্ত তালুকদাৰ ডাঙৰীয়া, আকচিয়া উন্নয়ন সমিতিৰ সভাপতি কুশল কলিতা ডাঙৰীয়া, গুৱাহাটী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তপন দাস ডাঙৰীয়া, বিমানকোট মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তীৰ্থ মেধি ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ ৰাজ্যিক সম্পাদক সুভাষ শৰ্মা ডাঙৰীয়া, অনুপ মেধি ডাঙৰীয়া, হীৰেন কলিতা ডাঙৰীয়া, ৰত্না সিং ডাঙৰীয়ানী, কুশল দাস ডাঙৰীয়া, ববিতা বৈশ্য ডাঙৰীয়া, বিচিত্ৰ নাৰায়ণ মজুমদাৰ ডাঙৰীয়া, কনক কলিতা ডাঙৰীয়া, মৃগেন শৰণীয়া ডাঙৰীয়া, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ, পঞ্চায়ত ইলেকশ্যন কোন তাৰিখে হ'ব? 7 তাৰিখে। আৰু আপোনালোক সকলোৱে ভোট দিব। ভোট দিব সাজু হৈ আছে নে নাই? একদম। এইবাৰ আমাৰ যি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হৈছে, প্ৰত্যেক 5 বছৰৰ মূৰত এবাৰ এবাৰ আমাৰ ৰাজ্যত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হয়। লোকসভাটো হয়, বিধানসভাটো হয়। এইবাৰ বহাগত আমি পঞ্চায়ত ইলেকশ্যনত ভোট দিম আৰু চ'ত মাহ পাওঁতে পাওঁতে আমি বিধানসভা ইলেকশ্যনতো ভোট দিব লাগিব। তাৰমানে এই বছৰটোত আমি 2টা ভোট দিম, 7 তাৰিখে পঞ্চায়ত আৰু চ'ত মাহত আমি বিধানসভাৰ ইলেকশ্যনত ভোট দিম। পঞ্চায়ত ইলেকশ্যন আগতে মেম্বাৰৰ ইলেকশ্যন হৈছিলে, সভাপতি সভানেত্ৰীৰ হৈছিলে, আঞ্চলিক পঞ্চায়ত হৈছিলে, জিলা পৰিষদ হৈছিলে। এইবাৰ সভাপতিৰ পদত ইলেকশ্যন নহয়, আমি যিসকলক সদস্য বা সদস্যা কৰিম তেওঁলোকে সকলোৱে লগ হৈ সভাপতিগৰাকী নিৰ্বাচিত কৰিব। তাৰমানে আগতে আমি 4খনত ভোট দিওঁ, এইবাৰ আমি 3খন কাগজত ভোট দিম। লোকসভা আৰু বিধানসভাত এটা ইলেকশ্যন কাৰণে আমি মেচিনত ভোট দিওঁ, কিন্তু ইয়াত 3টা ইলেকশ্যন হ'বৰ কাৰণে জিলা পৰিষদ, আঞ্চলিক পৰিষদ সদস্য আমি কাগজত ভোট দিব লাগিব। আৰু আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদত পদুমৰ চিন থাকিব, কিন্তু সদস্য পদত পদুম, হাতী, হাত একো নাথাকিব। টৰ্চ লাইট, এৰোপ্লেন, চশমা বিভিন্ন চিন থাকিব। কিন্তু এই চিনবিলাকৰ মাজতো কোনোবা বিজেপিৰ মানুহ আছে, কোনোবা কংগ্ৰেছৰ মানুহ আছে, হয়নে নহয়? কোনোবা বিজেপি আছে, কোনোবা কংগ্ৰেছ আছে। মই আপোনালোকক অনুৰোধ কৰিম যে যদিও তাত পদুমৰ চিন নাথাকে, সদস্য পদতো আপোনালোকে আমাৰ যিকোনো এজন বিজেপিকহে ভোট দিব, ঠিক আছে? বেলেগ পাৰ্টিক ভোট নিদিব, বিজেপিক ভোট দিব। কাৰণ এটা আলুৰ বস্তাত এটাও যদি পচা আলু সোমাই যায়, গোটেই বস্তাটো বেয়া হৈ যাব নে নাযায়? সেইকাৰণে আপোনালোকে বিজেপি দলৰ যোনে ভাল তেওঁলোককে আপোনালোকে ভোট দিব, যাতে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও সভা পঞ্চায়ত একেটা দলৰে চৰকাৰ হ'ব পাৰে। দিল্লীত মোদী, দিছপুৰত বিজেপি আৰু পঞ্চায়ততো বিজেপি হ'লে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ, ধুনীয়াকৈ গাড়ীখন ৰেলখন স্পীডত চলিব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ এই ইলেকশ্যনত আৰু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যে 26 চনত আমি কোন সমষ্টিত আছো? 21ত আমি পশ্চিম গুৱাহাটী সমষ্টিত ভোট দিছিল। এইবাৰ
সমষ্টিৰ নতুনকৈ গঠন হ'ল আৰু আমাৰ কাহিকুচি আজাৰা গড়ল ধাৰাপুৰ মাজিৰগাঁও এই গোটেইখিনি জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হ'ল যদি দলে টিকট দিয়ে ময়ো এইবাৰ জালুকবাৰী সমষ্টি মানে আপোনালোকৰ মাজত আহি ইলেকশ্যন উঠিব লাগিব এতিয়া মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে এটা টেষ্ট পৰীক্ষা হয় না নহয় বাছনি হয় না নহয় এই ইলেকশ্যনটো মোৰ কাৰণে বাছনি পৰীক্ষা বাছনি পাছ কৰিলেহে মেট্ৰিক দিব পাৰিম গতিকে আপোনালোকে যদি এই ইলেকশ্যনত বিজেপিক জিকাই দিয়ে তাৰ মানে মই টেষ্ট পাছ কৰিলো তেতিয়া 26ত মেট্ৰিক দিব পাৰিম ঠিক আছে সেই কাৰণে এইটো মোৰো প্ৰথম ইলেকশ্যন আগতে খোৱালকুছি বেজেৰাত ইলেকশ্যন খেলি থাকো কিন্তু আপোনালোকৰ মাজত এইটো মোৰ প্ৰথম ইলেকশ্যন আৰু সেই কাৰণে আপোনালোকক মই অনুৰোধ কৰিম এই ইলেকশ্যনটোত যাতে সকলোৱে আমাৰ বিজেপি দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰে কৰিবনে নাই বিজেপিক ভোট দিবনে নাই সকলোৱে দিবনে নাই বিজেপিক ভোট শ্ৰদ্ধাৰ ৰাইজ আমি সকলো এইখন অসমতে ডাঙৰ হৈছো আপোনালোকে যদি মনত পেলাই 1979 চনৰ পৰা আমাৰ অসমখন অগ্নিগৰ্ভা হৈ আছিল কেতিয়াবা বিদেশী নাগৰিকৰ আন্দোলন কেতিয়াবা বড়ো আন্দোলন কেতিয়াবা কাৰ্বি আন্দোলন কেতিয়াবা আলফা কেতিয়াবা এনডিএফবি 79 চনৰ পৰা যিসকল ল'ৰা ছোৱালী আমি ডাঙৰ হলো 79 চনত মই ক্লাছ 5ত পঢ়ি আছিলো আমি যিবিলাক সেই সময়ত ডাঙৰ হলো আমি অসম মানে অসম বন্ধ বুলি ভাবিছিলো পিকেটিং আন্দোলন ধৰ্ণা ধৰ্মঘট লাহে লাহে 85 চনৰ পিছত অসম মানে বোমা বিস্ফোৰণ এনডিএফবি আলফা কিডনেপ অপহৰণ অসম বন্ধ কামৰূপ বন্ধ নগাঁও বন্ধ গোৱালপাৰা বন্ধ ধুবুৰী বন্ধ লাহে লাহে আন্দোলন আগুৱাই গৈ থাকিলে আজি বোলে কমতাপুৰৰ আন্দোলন কালি বোলে আন এটা আন্দোলন আজি বোলে আদিবাসীৰ আন্দোলন আমাৰ অসমত এনেকুৱা এটা দিন নাছিল যিটো দিন অসমীয়া মানুহে বেয়া খবৰ নোপোৱাকৈ পাৰ কৰিছে কেতিয়াবা বোলে আলফাৰ ল'ৰা গুলি খাই মৰিলে তেওঁ অসমীয়া বোলে আলফাই পুলিচক গুলিয়াই মাৰিলে তেওঁ অসমীয়া বোলে বোমা বিস্ফোৰণ হ'ল গুৱাহাটীত কোন মৰিলে অসমীয়া মৰিলে বোমা দিয়াটো কোন আছিলে অসমীয়া আছিলে বোলে অসম বন্ধ শিলগুটি মাৰি গাড়ীৰ আইনা ভাঙিলে মাৰাটো কোন আছিল অসমীয়া আছিলে মাৰ খোৱাটো কোন অসমীয়া আছিলে অসমত উদ্যোগ নাহিছিলে কোনোবা যদি অসম ফুৰিব আহিছিলে বাধ্যত পৰিহে অসমত আহিছিলে অসমৰ মানুহে অসমৰ বাহিৰলৈকে ওলাই গৈছিল এনেকে বহুত দিন চলিল বহুত ব্যক্তি মুখ্যমন্ত্ৰী হ'ল মন্ত্ৰী হ'ল বিধায়ক হ'ল কোনেও আমি ভবা নাছিলো যে অসমখনৰ কেতিয়াবা পৰিৱৰ্তন হ'ব 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হ'লো চকীটো কোনোবা এজন বহিবই লাগিব মই নবহিলে আন এজন বহিব আন এজন নবহিলে আন এজন বহিব যি নহওক আপোনালোকৰ আশীৰ্বাদত মই 21 চনৰ 10 মে তাৰিখে চকীত বহিব আজি আপোনালোকে কওক অসম বন্ধৰ নাম শুনে আজি আপোনালোকে বোমাৰ কথা কিমান দিন আগত বোমা বিস্ফোৰণৰ কথা কৰবাত শুনিছে আপোনালোকে গুলিকাণ্ড হৈছে আৰ্মি আহিছে পুলিচ সিআৰপি হুলস্থুল আজি যোৱা 4 বছৰ যদি 1979 চনৰ পৰা আমি হিচাপ কৰো যোৱা 4 বছৰ আমাৰ অসমত সম্পূৰ্ণ শান্তি আজি বিৰাজ কৰিছে বোমা বিস্ফোৰণ নাই গুলি নাই কিডনেপিং নাই অপহৰণ নাই মোটামুটি আলফাৰ কথাও আমি শুনা নাপাওঁ এনডিএফবি বিলাকেও সাৰেন্ডাৰ
কাৰ্বি উগ্ৰপন্থীও সাৰেন্ডাৰ গুৱাহাটী বাদ দিয়ক এতিয়া কোকৰাঝাৰৰ দৰে জাগাটো আপোনালোকে নিৰাপদে যাব পাৰে নিৰাপদে আহিব পাৰে কোনেও নুখুদে আপুনি অসমীয়া নে বঙালী বিহাৰী নে বড়ো আজি 4টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমাৰ অসমখন এখন শান্তিৰ দ্বীপলৈ ৰূপান্তৰ হ'ল আপোনালোক এয়াৰপোৰ্টৰ কাষতে থাকে 4-5খন ফ্লাইট আহিছিল এতিয়া ৰাতি 2টা বজাতো ইয়াত ফ্লাইট পৰিয়ে থাকে আৰু 2টা বজাত মানুহে পাৰ হৈ গুৱাহাটীলৈকে যায় চিন্তাও নকৰে যে ইমান ৰাতি গুৱাহাটীত নামিম অকলা ছোৱালী কি হ'ব কি নহ'ব বিহু হয় বিহু চাব যায় লৰা বিহু চাই ঘূৰি আহিছে মাকে চিন্তাও নকৰে ক'ত আছে কি আছে অৰ্থাৎ যোৱা 4 বছৰ আমি অসমখনৰ জাতীয় জীৱনলৈ পৰিৱৰ্তন আনিম অংগনবাদী কেন্দ্ৰ হাই স্কুল কলেজ মেডিকেল কলেজ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং ইঞ্জিনিয়াৰিং কলেজ প্ৰত্যেকটো দিনেই অসমত নতুন নতুন আঁচনি কেইটামান দিন আগতে আমি বিনিয়োগ সন্মিলন পাতিলোঁ 5 লাখ কোটি টকাৰ বিনিয়োগ আমাৰ অসমলৈ আহিল এদিন বিনিয়োগ ওলাই গৈছিলে অসমৰ লৰাকেইটাৰো 2 পইচা হলে বাহিৰত গৈ ব্যৱসায় কৰিছিল আজি অসমলৈকে বিনিয়োগ উভতি আহিছে এইখন অসম আমি ধৰি ৰাখিব লাগিব এইখন অসম যদি আৰু 5 বছৰ আমি এনেকৈ ধৰি ৰাখিব পাৰো আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব আজি আপোনালোকে চিন্তা কৰক আমাৰ গুৱাহাটীখন কিমান ডাঙৰ মাঝি গাঁৱত পলাশবাৰী খোৱালকুছিৰ দলং হৈছে শৰাইঘাটৰ ওপৰত 2খন দলং হ'ল গুৱাহাটী উত্তৰ গুৱাহাটীৰ ওপৰত আৰু এখন দলং হ'ল 8 ছেপ্টেম্বৰত নাৰেংগী কুৰুৱাৰ ওপৰত আৰু এখন দলং হ'ব আমি গোটেই পঢ়া দিনত শৰাইঘাটৰ ওপৰত এখন দলঙে দেখিলোঁ যদি দলং পাৰ হ'ব লাগে ৰাতি পাৰ হ'ব নোৱাৰি ট্ৰেফিক জামত দলং পাৰ হৈ যাব নোৱাৰি তাতে 2 ঘণ্টা 3 ঘণ্টা ৰখিবই লাগিব আজি এইখন অসমত এয়াৰপোৰ্টৰ পৰা কোনোবা বোলে ৰঙিয়াত যাব খুজিছে 2 দিন পিছত পলাশবাৰী দিও পাৰ হ'ব পাৰিব শৰাইঘাট দিও পাৰ হ'ব পাৰিব উত্তৰ গুৱাহাটী দিও পাৰ হ'ব পাৰিব নাৰেংগী দিও পাৰ হ'ব পাৰিব বোলে মোক চিপাঝাৰ যাব লাগে এই পৰিৱৰ্তনবিলাক আমাৰ জীৱন কালতে যে এই পৰিৱৰ্তনবিলাক হ'ব আমি কোনেও অনুভৱ কৰা নাছিল হেমন্ত দাও এমএলএ আছিলে ময়ো এমএলএ আছিলোঁ কংগ্ৰেছৰ দিনত আমাৰ কামে আছিলে লুঙি বিলাব লাগে ধুতি বিলাব লাগে খুঁটা বিলাব লাগে আঁঠুৱা বিলাব লাগে কম্বল বিলাব লাগে আৰু বেলেগ কোনো কামেই নাছিলে মহিলাসকলক কওঁ যে কংগ্ৰেছৰ মিটিং আছে আহিব লাগে মিটিঙত আহিলে বোলে আহিলে কি পাম খুঁটা পাম মানুহ আহিলে 5000 খুঁটাৰ বান্ডিল আছে 200 ওপৰৰ পৰা দলি মাৰি দিলোঁ যোনে কেছ ধৰিব পাৰিলে ধৰিলে আৰু তেনেকুৱা আছিল নে নাই আজি আমাৰ অসমত লুঙিও নাই ধুতিও নাই খুঁটাও নাই কম্বলো নাই আঁঠুৱাও নাই দুৰ্গা পূজাত পঞ্চমৃত খুৱাব লাগে নহয় কংগ্ৰেছৰ পঞ্চমৃত আছিলে লুঙি ধুতি খুঁটা আঁঠুৱা কম্বল এতিয়া আমি ধুতিও দিয়া নাই খুঁটাও দিয়া নাই কম্বলো দিয়া নাই কিন্তু 1250 টকা মাহত অৰুণোদয় দিছোঁ মানুহে ইচ্ছা কৰিলে নিজে দোকানৰ পৰা ধুতিখন কিনি ল'ব পাৰে আমাৰ অসমৰ দৰে প্ৰদেশত অৰুণোদয়ৰ দৰে আঁচনি আহিব আমিতো কোনেও ভাবিবই পৰা নাছিলোঁ কিমান মুখ্যমন্ত্ৰী আগত আহিলে আজি অসমৰ অৰুণোদয় আমাৰ পৰা শিকি মধ্যপ্ৰদেশ ছত্তীশগড়ত আজি অসমৰ অৰুণোদয় লৈ গৈ তাতে চৰকাৰবিলাকে প্ৰচলন কৰিছে আমাৰ সমষ্টিত বহুতে অৰুণোদয় পাইছে কিছুৱে অৰুণোদয় পোৱা নাই ইলেকশ্যনৰ পিছত নোপোৱাখিনিকো মই দিয়াৰ ব্যৱস্থা কৰি দিম যাতে কোনো সমস্যা নাথাকে আগতে ৰেচন কাৰ্ড অসমত কোনে লৈছিলে অকল বাংলাদেশীবিলাকে লৈছিলে কিয় লয় বোলে ৰেচন কাৰ্ড থাকিলে বিদেশী বুলি নকয়
আগতে কোনে ৰেচন কাৰ্ড আছে নাছে মধ্যবিত্ত মানুহেতো ৰেচন কাৰ্ড নলৈছিল এতিয়া মানুহে কয় যে ৰেচন কাৰ্ডখন লাগিব দেই বোলে খুৰা আপোনাক কিয় ৰেচন কাৰ্ডখন লাগে বোলে ৰেচন কাৰ্ড হলে মেডিকেলত 5 লাখ টকাৰ সুবিধা হয় ডায়ালিসিসটো বিনা পইচাত হৈ যায় সেইকাৰণে মোক ৰেচন কাৰ্ডখন লাগে যি ৰেচন কাৰ্ডৰ মূল্য নাছিলে এতিয়া ৰেচন কাৰ্ডত আমি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা বছৰত পাব পাৰো ৰেচন কাৰ্ডখন থাকিলে দুখীয়া মানুহে চাউল খেনি নিকিনাকৈ চলিব পাৰে বিনামূলীয়া চাউল পায় কলেজত নামভৰ্তি বিনামূলীয়া গাঁওবুঢ়া সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে তাতো পইচা যায় এইবাৰ আমি কৰিছো কি যে ৰেচন কাৰ্ডখন দেখুৱালে কলেজত বিনামূলীয়া নামভৰ্তি হৈ যাব আমি কাৰো ইনকাম সাৰ্টিফিকেট ল'ব নালাগে আমি নিয়মবিলাক পৰিৱৰ্তন কৰি আছো যাতে দুখীয়া মানুহে কতো কষ্ট নাপায় কংগ্ৰেছ চৰকাৰৰ দিনত অংগনবাদী চাকৰি এটা ল'বৰ কাৰণে পইচা দিব লাগিছিল মাক বাপেকে ল'ৰা ছোৱালীক কলেজত যা ভাল কৰি পঢ় লৰাই মাকক কয় পঢ়ি কি লাভ হ'ব চাকৰি পাম নেকি বোলে বাবা পঢ়চোন বোলে পঢ়ি কি লাভ হ'ব তোৰ পইচা আছে ঘোষ দিবৰ কাৰণে ল'ৰা ছোৱালী ঘৰতে বিদ্ৰোহী হৈ আছে পইচা নিদিলেতো চাকৰি নাপায় আৰু 10 জনে পঢ়ি শুনি বোলে চাকৰিটো নিদিয়া আলফাত যাম এনেকুৱা আমাৰ অসমৰ পৰিৱেশ আছে যোৱা 4 বছৰত মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো কোনো বাপৰ বেটাই তামোল এখনো খাব পৰা নাই মাত্ৰ 4 বছৰৰ ভিতৰতে যিখন অসমৰ দুৰ্নীতি নহলে একো কাম নহৈছিল আজি লাহে লাহে সমাজখনৰ জীৱনলৈ পৰিৱৰ্তন আহিছে মানুহৰ সমস্যাবিলাক সমাধান হৈছে এতিয়া অসমত উদ্যোগ আহিব 7,000-8,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কৰ্ণাটকত যায় তামিলনাডুত যায় বোলে কি কৰে সিকিউৰিটি গাৰ্ড কিমান টকা দৰমহা 8,000 বেমাৰ হলেও চিকিৎসা কৰিব নোৱাৰে ঘৰলৈকেও টকা পঠাব নোৱাৰে আজি এবাৰ যদি আমি অসমত উদ্যোগ বহাব পাৰো সেই গোটেই ল'ৰা ছোৱালীবিলাকক আমি অসমলৈ উভতাই আনিব পাৰিম মাকৰ ল'ৰা মাকৰ বুকুলৈ উভতি আহিব পাৰিম কোনেও আগত চিন্তা কৰা নাছিল এই টকা নিদিয়াকৈ চাকৰি হ'বনে অসমত ক'ত আম্বানী আদানী আহিব কিন্তু আজি পৰিৱৰ্তন হ'ল আগতে মানুহে ডিব্ৰুগড় যাওঁতে ফোন কৰে ক'ৰবাত ৰাস্তাত বন্ধ আছে নেকি বোলে ৰেলত যাম বোলে আজি ৰেল বন্ধ আছে নেকি আজিকালি আপোনালোকে নিজে কোনবা এইবোৰ কথা পাতেও নেকি মই যদি এইখিনি কথা নকলেহেঁতেন আপোনালোকৰ মনতেই নপৰিলে কিয় আমাৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে অসমৰ উন্নতি হৈছে এতিয়া ল'ৰা ছোৱালীয়ে মোক গলে সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব কামাণ্ডো কেতিয়া ওলাব ফৰেষ্ট কেতিয়া ওলাব তাৰমানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফাত যোৱাৰ কাৰণে চিন্তা কৰা নাই পুলিচ বেটেলিয়নত যাবৰ কাৰণে চিন্তা কৰি আছে মানুহৰ জীৱনলৈ এই ভাবিব নোৱাৰা পৰিৱৰ্তন 4 বছৰৰ ভিতৰত সম্ভৱ হ'ল আজি আমাৰ ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিছে আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছে অসমত উদ্যোগীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে চৰকাৰী চাকৰিত নিযুক্তি আৰম্ভ হৈছে অফিচ কাছাৰীটো আগতকৈ বেয়া কাম কাজবোৰ কমিছে যদিও পুৰা শেষ হৈ যোৱা নাই 300 চৰকাৰী কৰ্মচাৰী মানুহৰ পৰা টকা লোৱাৰ কাৰণে জেলত ভৰোৱা হৈছে আজি মানুহৰ মনত ভয় হৈছে আগতে নগদ টকাৰ ঘোষ লৈছিল এতিয়া জিপে দি ঘোষ লয় যেনে চৰকাৰে গম নাপায় কিন্তু জিপেটো ঘোষ ললে কেনেকে ধৰিব পাৰি তাকো আমি বুজি পাওঁ তাৰো ব্যৱস্থা কৰিছো অসমখনৰ পৰিৱৰ্তন প্ৰত্যেক দিনাই হৈছে দুখীয়া
আৰু নিম্ন মধ্যবিত্ত এই মানুহখিনি আমি কেনেকৈ সকাহ দিব পাৰোঁ 1250 টকা অৰুণোদয় হ'ল বিনামূলীয়া চাউল হ'ল বিনামূলীয়া চিকিৎসা হ'ল বিনামূলীয়া কলেজত এডমিশ্যন হ'ল এতিয়া 1 অক্টোবৰৰ পৰা আমি ৰেচনৰ দোকানত দালি নিমখ আৰু চেনিও কম দামত দিয়া আৰম্ভ কৰিম যাতে আমাৰ ৰাইজৰ কষ্ট কমি যায় বজাৰতকৈ চেনি 30 টকা কম দামত পাম বজাৰত যদি দালি 90 টকা ৰেচনৰ কাৰ্ডত আমি 60 টকাত পাম চাউল হ'ল দালি হ'ল নিমখ হ'ল চেনি হ'ল আৰু কি বাকি থাকিলে মিঠাতেল আৰু এটা বস্তু বাকি থাকিলে এটো হল গ্যাসৰ সিলিন্ডাৰ এটা গ্যাসৰ সিলিন্ডাৰত 950 টকা দিব লাগে লগত এজেন্টে আৰু 50 টকা ললে 1000-1500 টকা দিব লাগে 1 অক্টোবৰৰ পৰা মই আপোনালোকক গ্যাস 650 টকা দিম এইটো কথা মই আপোনালোকক জনাই দিম আৰু উজ্জ্বলা গ্যাসৰ কাৰ্ড আছে যাৰ উজ্জ্বলা গ্যাসৰ কাৰ্ড আছে তেওঁলোকৰ গ্যাস মই 250 টকা আজি নিম্ন মধ্যবিত্ত আৰু দুখীয়া পৰিয়াল কেনেকৈ সকাহ পাইছে বোলে ঘৰত 1250 টকা অৰুণোদয় আহিছে ল'ৰা 3টা কলেজত এডমিশ্যন দিব 30,000 টকা লাগে তাৰ দায়িত্ব চৰকাৰে লৈছে বোলে ছোৱালীজনী কলেজত পঢ়ে বাপেকে দায়িত্ব ল'বলগীয়া হোৱা নাই দায়িত্ব নিযুত মইনা আঁচনিৰ জৰিয়তে মামাই লৈছে তাৰমানে বাপেকৰ কষ্ট কমিছে চাউল কিনিব নালাগে বাপেকৰ কষ্ট কমিছে অৰুণোদয় পাইছে ঘৰখন ভাল হৈছে আৰু এতিয়া মহিলাসকলে 10,000 টো জুন মাহত পাই যাব আৰু 10,000ৰ পিছত 25 পাব 25ৰ পিছত 50 পাব 10 পোৱাৰ পিছত 10,000 টকাটো আমি ভাল কৰি খৰচ কৰিলে চৰকাৰে আমাক 25,000 টকা দিব কিন্তু 10,000 পাবৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা থাকিব নালাগে যদি আকৌ 25,000 পোৱাৰ সময়ত 4টা বাচ্চা হৈ যায় তেতিয়া নাপাম কালি মই কলিয়াবৰ সমষ্টিত আছিলোঁ তাতে মই এজনে ক'লে মোক যদি মোৰ 2টা ছোৱালী হৈ যায় মই 2টা ছোৱালী যদি আৰু এবাৰ চেষ্টা কৰিবি আল্লাহ ল'ৰা দিয়ে যদি দিব বোলে তাৰ পিছত মই বোলে তাৰ পিছত তোক আল্লাহে ল'ৰা নিদিয়ে তই যিদৰে জন্ম নিদিয় কিয় তেওঁলোকৰ গাঁৱত 10-12টা জন্ম হৈ যায় এতিয়া মই মহিলাখিনিক সংগঠিত কৰি আছো যাতে 3টাতকৈ কোনেও জন্ম নিদিয়ে আগতে 8 বছৰ 9 বছৰ 12 বছৰ তাতে ছোৱালীক বিয়া দিছিল এতিয়া ছোৱালীক 16 বছৰৰ তলত বিয়া দিলে মই জেলত ভৰাই দিম সকলো জায়গাতে অকল যে অৰুণোদয় কৰি আছো এইটো নহয় বাল্য বিবাহ বন্ধ কৰাৰ বাবে প্ৰতিগৰাকী ছোৱালীয়ে যাতে কলেজত পঢ়িব পাৰে সমাজত যিবিলাক কাম এজন মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে বুলি কোনেও ভবা নাছিল বাল্য বিবাহৰ লগত মুখ্যমন্ত্ৰীৰ কি কাম এইবিলাক তো সমাজ সংস্কাৰৰ কাম মই বোলো নহয় এইটো মোৰ কাম এতিয়ালৈকে প্ৰত্যেক বছৰ 5,000 ল'ৰা ছোৱালী 5,000 মাক দেউতাকক জেলত ভৰাই দিওঁ যাতে আল্লাহৰ নামত আৰু বাচ্চা জন্ম দিব নোৱাৰে এই কামবিলাক কোনে কৰিছে আজি বিজেপি চৰকাৰখনে সাহসেৰে কৰিব পাৰিছে কংগ্ৰেছৰ দিনত বোমা বিস্ফোৰণ আহিলে গুলিকাণ্ড আহিলে লগত গড় কেইটাকো মাৰি আছে আজি কাজিৰঙাত কোনেও গড় মাৰিব নোৱাৰে কাজিৰঙাত আজি কোন যায় বোলে নৰেন্দ্ৰ মোদী কাজিৰঙাত যায় এক নিশা থাকে বোলে ৰাষ্ট্ৰপতি কাজিৰঙাত যায় এক নিশা থাকে ভূটানৰ ৰজা যায় কাজিৰঙাত এক নিশা থাকে আজি আমি অসমৰ পৰিৱেশ যোৱা 4টা বছৰৰ ভিতৰত ভাবিব নোৱাৰাকৈ পৰিৱৰ্তন হ'ল
আমাৰ বিহুৱে বিশ্ব ৰেকৰ্ড কৰিলে ঝুমুৰ বিশ্ব মঞ্চত গ'ল অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে আজি চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল লাচিতৰ জন্ম জয়ন্তীত লাচিতৰ শৌৰ্য বীৰ্য পৃথিৱীৰ মানুহ পৰিচিত হ'ল এই গোটেই কামবিলাক মাত্ৰ 4টা বছৰৰ ভিতৰত কোনোবা ল'ৰা ছোৱালীয়ে চৰকাৰী কাম কৰে দেউতাক মাকক নাচায় দেউতাক মাকে অভিযোগ দিলেই ল'ৰা ছোৱালী দৰমহাৰ পৰা 15% কাটি দেউতাক মাকক দিয়াৰ ব্যৱস্থা বছৰত 5 দিন চৰকাৰী ছুটি যদি কোনোবাই দেউতাক মাকক তীৰ্থ ভ্ৰমণলৈ লৈ যাব খোজে আমাৰ সনাতন হিন্দু ধৰ্মৰ যিমান ভাল সংস্কাৰ আছিল এই গোটেইবোৰ সংস্কাৰ আজি চৰকাৰে চৰকাৰী কাৰ্যসূচীলৈ ৰূপান্তৰ কৰিছে 25,000 নামঘৰক যোৱা মাহত মই 3 লাখকৈ টকা দিছো কংগ্ৰেছৰ দিনত এমএলএ এমপিয়ে দিয়ে যদি দিলে চৰকাৰীভাৱে নামঘৰত টিং এক পাতো নিদিছে আজি আমি এটা কৈ মই যোৱাকালি পৰহি ধুবুৰীত আছিলো ধুবুৰীত 15-20% হিন্দু মানুহ 80% মুছলমান মানুহ কিন্তু আজি ধুবুৰী গোৱালপাৰাটো হিন্দু মানুহে নিৰাপত্তাৰ অভাৱ অনুভৱ নকৰে কাৰণ তেওঁলোকে জানে চৰকাৰ এখন আছে আমাৰ কিবা হলে চৰকাৰ আমাৰ কাৰণে দৌৰি আহিব আজি মানুহৰ মনত এই বিশ্বাসৰ পৰিৱেশ আমি সৃষ্টি কৰিব পাৰিছো মোক মাজে মাজে মানুহে খুদে আৰু কিমান কৰিব ইচ্ছা মই বলো মোৰ আকাশখন চুব ইচ্ছা অসমৰ কাৰণে অৰ্থাৎ আমাৰ কৰিবলগীয়া বহুত আছে আমি কৰি গৈ থাকিম মই আপোনালোকৰ লগত যোৱা এবছৰত চাহ চিনাকি হোৱা আৰম্ভ কৰিছো বেছিকৈ কৰা নাই কাৰণ ৰমেনদা আজিৰ দিনতো বিধায়ক বাইপাছ কৰিব বেয়া লাগে আৰু উচিতো নহয় কিন্তু 26ৰ ইলেকশ্যনৰ পিছত আপোনালোকে এটা নতুন ৰূপ প্ৰতিটো দিনে আপোনালোকে দেখা পাব ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ আগত একো নাছিল আমিনগাঁও বুলি ক'লে আন্ধাৰ কিবা এটা জায়গা আছিল আজি ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ এটা জালুকবাৰী সমষ্টিত 2খন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ শুৱালকুছিলৈকে পলাশবাৰী এটা পুৰণি জালুকবাৰী সমষ্টিত এইমছ এটা পুৰণি জালুকবাৰী সমষ্টিত IIT এটা পুৰণি সমষ্টিত নেশ্যনেল ল ইউনিভাৰ্চিটি খেতি নোহোৱা পথাৰ এখনত আজি 12 মাহে খেতি হয় মানুহৰ দিন মানুহৰ ব্যৱস্থা আজি সম্পূৰ্ণ পৰিৱৰ্তন হৈছে 1996 চনত মই প্ৰথম ইলেকশ্যন খেলিছিলো জালুকবাৰী 27 বছৰ আছিলে 12,000 ভোটত মই হাৰিছিলো 2001 চনত মই 12,000 ভোটত জিকিছিলো 6ত মই 24,000 ভোটত জিকিছিলো 11ত মই 45,000 ভোটত জিকিছিলো 16ত মই 85,000 ভোটত জিকিছিলো আৰু 21ত মই 1,03,000 ভোটত জিকিছিলো আমাৰ সমষ্টিত ইমান ভোটেই নাই 1,40,000 ভোট কংগ্ৰেছে পায় 20-25,000 মই পাওঁ 1,03,000 কোনোবা বাকচত যদি 1,000 ভোট 999টা মই পাবই লাগিব এনেকুৱা মৰমৰ সম্বন্ধ ৰাইজৰ লগত গঢ় দি উঠিছে 200টা পুলিং বুথত কমসে কম 150টা পুলিং বুথত 1,000ৰ ভিতৰত 900 ভোট আমি পাইছিলো ৰাইজৰ লগত কাম কাজ সম্বন্ধ ব্যক্তিগত আবেগিক এই গোটেইবিলাকৰ জৰিয়তে আমি অসমৰ ভিতৰতে জালুকবাৰী সমষ্টিক আটাইতকৈ বিকশিত সমষ্টিলৈ ৰূপান্তৰ কৰিছে জালুকবাৰীত কেঁচা ঘৰ এটাও দেখা নাপায় কোনো নিবনুৱা ল'ৰাও নাই কিবা নহয় কিবা কৰি খাই আছে
এই পৰিৱেশ আমি অসমৰ প্ৰতিটো জাগালৈ নিব লাগিব। যোৱা 4টা বছৰ বিনামূলীয়া চৰকাৰী চাকৰি, কোনোবাই চৰকাৰী চাকৰি পোৱা নাই, বেংকৰ পৰা লোন লৈ কিবা এটা কৰিব খোজে, লোন ল'বৰ কাৰণে পইচা লাগে, চৰকাৰে ডেকা ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছে, ব্যৱসায় কৰ যদি চাকৰি পোৱা। কোনো চৰকাৰে ইয়াৰ আগতে অসমৰ মানুহৰ কাৰণে কেতিয়াও চিন্তা কৰা নাছিলে। আজি প্ৰতিগৰাকী অসমীয়াই নিৰাপদ অনুভৱ কৰে, প্ৰতিগৰাকী অসমীয়াই ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ প্ৰক্ৰিয়াৰ লগত জড়িত হৈছে আৰু আমি সকলোৱে মিলি এখন নতুন অসমৰ সুন্দৰ প্ৰতিচ্ছবি আজি আমি অংকন কৰিব পাৰিছো। সপোনবিলাকে আজি পূৰ্ণতা পাইছে, সংকল্পবিলাক আজি সিদ্ধিলৈ ৰূপান্তৰ হৈছে আৰু আমি সকলোৱে মিলি এখন নতুন অসমৰ দুনিয়া ৰচনা কৰিব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এই পঞ্চায়ত নিৰ্বাচনত আপোনালোকে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিয়ক। দেশৰ পৰিৱেশবিলাকৰ বিষয়ে আপোনালোকে জানে, কেইদিনমান আগতে কাশ্মীৰত পাকিস্তানী উগ্ৰপন্থীয়ে আমাৰ ভাৰতীয় মানুহসকলক গুলিয়াই মৰা আমি নিজে দেখা পাইছিলোঁ। মোদী ডাঙৰীয়াই পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত ব্যৱস্থা ল'ব, পৃথিৱীৰ য'তেই এই সন্ত্ৰাসবাদীবিলাক লুকাই নাথাকক কিয় মোদী ডাঙৰীয়াই চিনাক্ত কৰিব, শাস্তি দিব। কিন্তু আমাৰ অসমতো এনেকুৱা কিছুমান মানুহ থাকে, ফেচবুকতে লিখি দিয়ে পাকিস্তান জিন্দাবাদ। এতিয়া এইবিলাক পাকিস্তানীটোক চিনি পাওঁ, কিন্তু দেশৰ ভিতৰত থকা পাকিস্তানীবিলাকো আমি চিনি পাব লাগিব। অসমত যিকেইটা পাকিস্তানী আছে মই সিহঁতক কৈছো, ঠেং ভাঙি যদি এইবিলাক চিধা নহয়, আমি যি ব্যৱস্থা লাগে লৈ থাকিম, আমি আমাৰ অসমখনক সুৰক্ষিত কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব আৰু সকলোৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক ভোট দি জয়যুক্ত কৰিব। আমাৰ ৰামচৰণী জিলা পৰিষদত আমাৰ দলৰ প্ৰাৰ্থী কুশল দাস জিকিবনে নাই? চবে ভোট দিবনে নাই? অলপ ডাঙৰ কৰি ক'ব লাগিব, মই অলপ কাণেদি কম ফুলো। দিবনে নাই ভোট? চবে একদম দিব নহয়, চবে বঢ়িয়া, ঠিক আছে। নিৰ্দলীয় ভোট দি লাভ নাই। আমাৰ মাজিৰগাঁও আঞ্চলিক পঞ্চায়তত ববিতা বৈশ্য দিবনে নাই ভোট? চবে একদম চবে বিজেপিত দিব লাগিব। এই 2টা ভোট মোৰ কাৰণে, কাৰণ এই 2টা ভোট পৰিলেহে মোৰ অলপ সাহসটো হ'ব অহাবাৰ ইলেকশ্যন উঠিবৰ কাৰণে, ঠিক আছে? এইফালে ভোট নপৰিলে মোৰ সাহসটো অলপ কমি যাব, ঠিক আছে? সেইকাৰণে সকলোৱে আমাৰ কুশল আৰু ববিতা দুইটাকে পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰিব। হ'ব? সকলোৱে দিব, মোৰ লগত একেলগে ক'ব।